নমস্কাৰ ৰাইজ, শুভ অষ্টমী পূজা। আৰু এইফালে পূজাৰ থালিখন ৰেডি কৰি একবাৰে ওলাই আহিলোঁ। আজি লাল পৰি নহয়, হালধীয়া পৰি হৈ ওলাই আহিলোঁ। আৰু ওলাই এনেকুৱাকৈ মন্দিৰৰ ফালে যাই আছোঁ, যিহেতুকে আজি অষ্টমী পূজা আৰু মই বস্ত্ৰ দান কৰিম বুলি ভাবিছোঁ। তো সেইকাৰণে এখন বস্ত্ৰ লৈ লৈছোঁ। আৰু এইফালে ছোৱালীৰ বান্ধৱী এইকেইটা যাই এনেকুৱাকৈ মন্দিৰ পালোঁ। আৰু মন্দিৰ পাই তাৰপিছত আৰু এইফালে আমিও চাকি বন্তি দি ওলাই আহিলোঁ। ওলাই আহি দেখিলোঁ কচু পাতত কোনোবাই চাকি দি ৰাখিছে, শুৱাই আছে চাগে। আৰু ওলাই আহিলে এইফালে ধুনীয়া কৰি চব্জি কেইটাত লাগি আছে। আৰু চব্জি কেইটা এইফালে খিচিৰি বহাই দিছে, আৰু এইফালে খিচাৰি বহাই আছে, আৰু এইফালে আছে লাবৰা। বঢ়িয়া লাগছে মেখলা। তোমার আজকে শেষ না? জিলাপি খাবা? জিলাপি খাব, মিষ্টি জিলাপি লগানে আছো। তথাপিও জিলাপি ফ্ৰীতে পালে খাম। আৰু কি গৰম, জিলাপি খুৱাম বুলি কৈ কিনে আৰু এইফালে পূজা পাঠ হৈ গ'ল। আৰু এইফালে লৈ আছে পুষ্পাঞ্জলি, যিহেতুকে ভিৰ বহুত আছে। আমি এতিয়া নাযাওঁ, আমি নেক্সট বাৰ যাম। পূজা শেষ, পুষ্পাঞ্জলি ললো, আৰু এতিয়া খালো বুট প্ৰসাদ। আৰু বুট প্ৰসাদ খাই এতিয়া খাবলৈ যাম আমি খিচাৰি। আৰু বুট প্ৰসাদ খাই অলপ টাইম বহি আছিলোঁ, আৰু বহি থাকি এইফালে আহি গ'লোঁ খিচাৰি। আৰু খিচাৰি মেইন, যিমান গৰম হ'লেও আৰু দুৰ্গা পূজাত খিচাৰি মেইন। আৰু এইফালে যিহেতুকে ইহঁতে কৈছে তুমি ভিডিঅ' বনাইছা না, সেইকাৰণে তোমাক বেছি কৰি দিম। দিয়ে আছে লাবৰাও ডাবল দি যাব। আৰু একবাৰ লাবৰা দিছে, কয় কি তুমি ভিডিঅ' বনাইছা, তোমাক দিয়ে থাকিম। আৰু এইফালে খিচৰি লাবৰা আচাৰ খাই ধুনীয়া কৰোঁ, যিহেতুকে সন্ধিয়া আৰু যাম। তো সেইটোৰ কাৰণে খাই মেলি মই এইফালে ধুনীয়া কৰি আহি গ'লোঁ। ঘৰ মোৱা হ'লোঁ, প্ৰসাদ দিছিলোঁ যিহেতুকে প্ৰসাদো দিলে। আৰু ঘৰ মোৱা হয় অকণমান টাইম ৰেষ্ট কৰি সন্ধিয়া যিহেতুকে আৰু যাম, তো অলপ ৰেষ্ট কৰি তাৰপিছত সন্ধিয়া উঠি চাহ পানী বনাই ভাবিছোঁ, যিহেতুকে ৰাতি ভাতো খাব। তো সেইটোৰ কাৰণে ভাত বেছি নাখায়, অকণমান খাব। তথাপিও দালি, পটল ভাজি আৰু লাবৰা একদম চিম্পুল কৰি কিবা অলপ বনাই থৈ গৈছোঁ। নহ'লে ভাত বনোৱা কামটো থাকিলেও মানে টেনশ্যন থাকে, ভাত বনাব লাগিব। তো সেইটো টেনশ্যনৰ পৰা ফ্ৰী হৈ গ'ল। আৰু ভাত পানী বনাই কাম ধাম শেষ কৰি তাইক ৰেডি কৰি এইফালে ময়ো ৰেডি হৈ গ'লোঁ। আৰু কেনেকুৱা লাগিছে জনাব, একদম চিম্পুল ষ্টাইল আৰু। তো এনেকুৱাকৈ আমি ৰেডি হৈ গ'লোঁ আৰু মন্দিৰৰ ফালে। আৰু যিহেতুকে টাউনৰ পূজা ভাল লাগে, বহুত বেছি ভাল লাগে। কিন্তু গাঁৱৰ পূজাৰ মানে ভাল লগাটো এইটোৱে যে মানে এনি টাইম পূজাই লাগি থাকে। আৰু ইহঁতে এইফালে আৰতি দিব, সেইটোৰ কাৰণে ৰেডি হৈ আছে। তো চাওক এইফালে আৰতি দি আছে। আৰু এনেকুৱাকৈ দিলে, বহুতেই আৰতি দিলে। আৰতি দিয়াৰ পিছত মই মানে এনেকুৱাকৈ চিৰিত বহি চাইছিলোঁ। আৰু মন্দিৰৰ চিৰিত বহাৰ মানে ভাল লগাটো আৰু কিবা এটা বেলেগ ভাল লাগে, আৰু মানে শান্তি অনুভৱ হয় আৰু মনত।
তো এইফালে অলপ ধেমালি চেমালি কৰি তাৰপিছত এইফালে আজি অষ্টমী পূজা শেষ। আৰু যদি ইয়াতে মোৰ কিবা কথা কোৱাত ভুল হৈছে তেতিয়াহ'লে মাফ কৰি দিব। তো আজিলৈ আহিছোঁ, আজিৰ ব্লগটো এইখিনিয়ে। টাটা আৰু ধন্যবাদ মোৰ ভিডিঅ'টো শেষ লৈ চোৱাৰ বাবে।